প্ৰথম কথা গণতন্ত্ৰক শক্তিশালী কৰাৰ উদ্দেশ্যে আৰু সংবিধানক ৰক্ষা কৰাৰ উদ্দেশ্যে আমি ভোটদান কৰিলোঁ আৰু এটা খুব সুখৰ বিষয় যিহেতু বতৰ যেনেকুৱাই নহওক কিয় অসমত এতিয়া উঠি অহা প্ৰজন্মই ভোটদানৰ মূল্যটো বুজি পাইছে। গতিকে তেখেতসকলে বতৰক নেওচা দি বা যিকোনো সমস্যাই নাথাকক কিয় কিন্তু ভোটদান প্ৰদান কৰিবৰ কাৰণে ইতিমধ্যে আহিছে। আৰু বিগত সময়ছোৱাত যিমান শতাংশ ভোটদান হৈছিল সেয়া পঞ্চায়ত নিৰ্বাচনেই হওক, লোকসভাতেই হওক, বিধানসভাতেই হওক, কিন্তু এইবাৰ যথেষ্টখিনি বৃদ্ধি পাব বুলি আমাৰ দৃঢ় বিশ্বাস। কাৰণ আমি যুৱ প্ৰজন্মৰ লগত বহু বিষয়ে আলোচনা কৰিছোঁ আৰু যুৱ প্ৰজন্মৰ এটাই বিষয় যে সুস্থ গণতন্ত্ৰ ৰাখিবৰ বাবে, গণতান্ত্ৰিক ব্যৱস্থাটো সুস্থ কৰিবৰ বাবে সকলোৱে ভোটদান কৰিবলৈ ওলাই আহিম বুলি কৈছে আৰু ওলাই আহিছে। ইতিমধ্যে ৰাতিপুৱাৰ পৰা আমি বিভিন্ন চেণ্টাৰত গৈ দেখিছোঁ যে সকলোৱে আহি নিজৰ ভোটদান প্ৰক্ৰিয়াটো সমাপন কৰিছে। গতিকে আমি আহ্বান জনাইছোঁ এতিয়াও যিখিনি লোক বাকী আছে যাতে 100% ভোটদান যাতে কৰিব পৰা যায়, তাৰ কাৰণে এটা সকলোকে সহযোগ কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু এখন উন্নয়ন আৰু জাতীয় ৰক্ষাৰ কাৰণে যাতে এখন চৰকাৰ গঠন কৰিব পৰা যায় তাৰ বাবে সকলোকে আহি ভোটদান প্ৰক্ৰিয়াৰে নিজৰ মৌলিক অধিকাৰ সাব্যস্ত কৰিবৰ বাবে অনুৰোধ জনাইছোঁ।